প্ৰথমে যেতিয়া বানপানী হ'লে মানুহখিনিক কেনেধৰণে সাহায্য প্ৰদান কৰিব লাগে প্ৰিলিমিনাৰী সেইখিনি কৰি আছে চৰকাৰে। ইয়াত কেম্প পাতিছে, কেম্পৰ যোগেদি যিমানখিনি সাহায্য দিব লাগে তেওঁলোকক দিছে। আৰু মই ইয়াত কেম্পত থকা আমাৰ বাইদেউসকলেও কৈছে যে আমি ইয়াত আহি ভাল পাইছোঁ, চৰকাৰে যিখিনি দিব লাগে সেইখিনি সাহায্য দিছে। কিন্তু মূল কথাটো হ'ল ইয়াৰ পৰা তেওঁলোকে আকৌ ঘূৰি যাব লাগিব, নিজৰ ঘৰখনলৈ ঘূৰি যাব লাগিব। তেতিয়া চৰকাৰে গাঁওবুঢ়াৰ সহযোগিতাৰে তাত মানুহ পঠিয়াব, তেওঁলোকে ছাৰ্ভে কৰিব আৰু তেওঁলোকক পাব লগা যিখিনি সাহায্য, যেনে কাৰোবাৰ যদি পকী ঘৰ ডেমেজ হৈছে সেই হিচাপে চৰকাৰে সাহায্য দিয়ে, কাৰোবাৰ যদি কেঁচা ঘৰ ডেমেজ হৈছে সেইটো সাহায্য পায়, বা তেনেকুৱা ধৰণৰ এটা স্লেব আছে, সেইমতে সাহায্য পাব। আমি তেওঁলোকক এইটোৱে আহ্বান জনাইছোঁ যাতে তেওঁলোকে অকণ সাৱধানে থাকে। তাত যোৱাৰ পিছত এতিয়া যাতে পানীখিনি উতলাই খায়, তেওঁলোকে ঘৰটো যিখিনি মানে চাফ চিকুণ কৰি ল'ব লাগে, খোৱা পানী বা খাদ্য ভালকৈ খাব লাগিব। আৰু যিখিনি তেওঁলোকে যোৱাৰ পিছত যিখিনি ৰিহেবিলিটেশ্যন পেকেজ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দিয়ে সেইখিনি আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ। আগৰ বছৰবিলাকতো আপোনালোকে দেখিছে যে আমি কোনো ধৰণৰ অসমৰ এনেকুৱা ধৰণৰ যিসকলে বানত আক্ৰান্ত হৈছে, কষ্ট পাইছে, তাৰ কাৰণে সদায় চৰকাৰখন লগত আছে আৰু আমি এইখিনি কথা গোটেই মনিটৰ কৰি আছোঁ। যোৰহাট জিলা বিশেষভাৱে আক্ৰান্ত হৈছে, আমাৰ চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা। এতিয়া বৰ্তমান এই তিনিখন জিলাই উজনিত যথেষ্টতে আক্ৰান্ত হৈছে আৰু যোৰহাট জিলাত এতিয়ালৈকে আজিৰ দিনটোলৈকে প্ৰায় 37,000 মানুহ আক্ৰান্ত হৈছে। গতিকে সেই আমাৰ চেষ্টা থাকিব যে প্ৰথম আক্ৰান্তসকলক আমি তেওঁলোকক আমাৰ সাহায্য প্ৰদান কৰা আৰু তেওঁলোকে যাতে সুস্থিৰভাৱে ঘৰলৈ উভতি যায়, এইখিনি আমাৰ লক্ষ্য থাকিব। DC আৰু আমাৰ চাৰ্কল অফিচাৰবিলাক অহৰহভাৱে লাগি আছে, ৰাজহ মন্ত্ৰী আমাৰ লগতে আছে। আমি সদায় কথা পাতি আছোঁ, আমি আলোচনা কৰি আছোঁ যাতে যিখিনি পাব লগা সা সুবিধা আছে তেওঁলোকে নিয়মীয়াকৈ পায়। আমি সদায় মনিটৰ কৰি আছোঁ। আমাক দায়িত্ব দিয়া জিলাখন, মোক যোৰহাট জিলাৰ দায়িত্ব দিছে ৰাজহ মন্ত্ৰী ডাঙৰীয়া আৰু মই সদায় আমি যোগাযোগত আছোঁ। ডেপুটি কমিশ্যনাৰ ডাঙৰীয়া আছে আৰু গোটেই ৰাজহ বিভাগে নহয়, গোটেই আমি তাৰ প্ৰশাসনৰ লগতে স্থানীয় ৰাইজে আমাক সহায় কৰিছে। গতিকে আশা কৰিছোঁ যে এইকেইটা দিন দুৰ্যোগৰ দিন, গতিকে বানত আপোনালোককো আহ্বান জনাইছোঁ যে সকলোৱে আমি সহযোগিতা আগবঢ়াওঁ। আমাৰ উদ্দেশ্য হৈছে এই মানুহখিনিক আমি ঘৰলৈ লৈ যাব লাগে, তাৰপিছত চৰকাৰে যিখিনি চৰকাৰী নিয়মতে সাহায্য পায় সেইখিনি সাহায্য পাব লাগে আৰু তেওঁলোকে যাতে আকৌ নিজৰ ঘৰখন শান্তিতকৈ সজাই ল'ব পাৰে। প্ৰথমে যেতিয়া বানপানী হয়